সবকা সাথ সবকা বিকাশ সবকা প্রয়াস। বিকাশ কিন্তু আমাৰ মুছলমান সমাজৰ হৈছে। এতিয়া সাথ কিমান দূৰ দিলে এইটো আমি 4 তাৰিখত গম পাম। মোদী হয়তো মুমকিন হয়, হিমন্ত হয়তো হিম্মত হয়। আমি হতাশাও হোৱা নাই, শংকিত হোৱা নাই। তেনেহ'লে কোনো কংগ্ৰেছৰ বিধায়কের টিকিট নাপাব, কোনোবাই জিলা পরিষদৰ টিকিট নাপাব, কোনোবাই পঞ্চায়তৰ সভাপতি টিকিট নাপাব। প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। হতাশা হোৱাৰ কোনো প্ৰশ্নই নাহে, কিয়নো আমি হতাশাও হোৱা নাই, শংকিত হোৱা নাই। আৰু কংগ্ৰেছে প্ৰতিটো নিৰ্বাচনৰ আগত ফলাফল ঘোষণা হোৱাৰ প্ৰাক মুহূৰ্তত সদায় আস্ফলন কৰি থাকে, এইটো নতুন কথা নহয়। আমি কোনটো দলৰ সৈনিক? আমি মোদীৰ সৈনিক, আমি হিমন্ত বিশ্ব শৰ্মাৰ সৈনিক, আমি বিজেপি দলৰ সৈনিক। আপুনি জানে গোৱালপাৰা ষ্টেটত এটা গান বাজিছে, মোদী হয়তো মুমকিন হয়, হিমন্ত হয়তো হিম্মত হয়। গতিকে আমি তেখেতসকলৰ সৈনিক। আমি লিগেলভাৱে আমি কাম কৰি আছোঁ। আমাৰ দলে ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে। আমাৰ চৰকাৰে সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষীৰ কাৰণে কাম কৰি আছে। গতিকে আমি শংকিত হোৱাৰ প্ৰশ্ন, শংকিত আপোনালোকে জানে যে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দিয়াৰ আগত কংগ্ৰেছী নেতা পালি নেতাই শংকিত হৈছিল। আমি শুনা পাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে মনোনয়ন পত্ৰ দিয়াৰ লগে লগে তেখেত যদি জিকি যায় তেনেহ'লে কোনো কংগ্ৰেছৰ বিধায়কের টিকিট নাপাব, কোনোবাই জিলা পরিষদৰ টিকিট নাপাব, কোনোবাই পঞ্চায়তৰ সভাপতি টিকিট নাপাব। গতিকে তেখেতসকলৰ মাজত এটা শংকিত বা হৈ আছে। আমাৰ বিজেপিত তো কোনো দলীয় কাৰ্যকৰ্তা শংকিত হোৱাৰ প্ৰশ্নই নাহে, কাৰণ আমাৰ দল বিজেপি দল এটা নীতি আদৰ্শৰ মাজত চলে আৰু আমি তাৰ গণ্ডিত আছোঁ। গতিকে আমাৰ দলৰ লগত আছোঁ, আমাৰ লগততো কোনো ধৰণৰ এনেকুৱা কোনো হেৰি নাই। কিন্তু কংগ্ৰেছবিলাকে শংকিত হৈছে, আমি শংকিত হোৱা নাই। আৰু 2 নম্বৰ যে ভাৰতবৰ্ষৰ ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আসনত বহাব। ইয়াত কোনো ধৰণৰ সন্দেহ নাই। ভাৰতীয় জনতা পাৰ্টিৰ এটা নাৰা আছিল সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস। বিকাশ কিন্তু আমাৰ মুছলমান সমাজৰ হৈছে। এতিয়া সাথ কিমান দূৰ দিলে এইটো আমি 4 তাৰিখত গম পাম। এতিয়া কিমান দূৰ আমাৰ সাথ দিছে, বিকাশ কিন্তু হৈছে। কাৰণ বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ সকলো শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষীৰ সৰ্বাংগীন উন্নয়ন কৰিছে, সম নিৰাপত্তা দিছে, সম উন্নয়ন দিছে। বিশেষকৈ মুছলমান সমাজে আটাইতকৈ লাভৱান হৈছে। এতিয়া মুছলমান সমাজ এতিয়া যদি ভোট দিছে তেনেহ'লে ভাল কথা, আৰু যদি দিয়া নাই তেনেহ'লে বিজেপিৰ পৰা যিমান আঁচনি ল'ব লাগে লৈছে, যদি দিয়া নাই তেতিয়াহ'লে মইতো ক'লোৱেই অলপ আগত যে বিকাশ হৈছে, হয়তো সাথ দিয়া নাই।